ক্লাছ 12 লৈকে শিক্ষা সাৰ্বজনীন হোৱা বাবে এডুকেশ্যন উইল বি ইউনিভাৰ্চেলাইজ অৰ্থাৎ শিক্ষা ক্লাছ 12 লৈকে সাৰ্বজনীন হোৱা বাবে আমাৰ ভাৰতত শিক্ষা আৰু মানৱ সম্পদৰ এক দ্ৰুত বিকাশ সম্ভৱ হ'ব। গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন এইবিলাকত বহুত বেছি লিবাৰেল হোৱাৰ কাৰণে যে ফিজিক্স পঢ়ি লগত হিষ্ট্ৰী পঢ়িব পাৰিব, কোনোবাই কেমেষ্ট্ৰি পঢ়ি লগত তেওঁলোকে পলিটিকেল চায়েন্স পঢ়িব পাৰিব। গতিকে মানুহৰ আজি যি আমি সায়েন্স আৰ্টছ বুলি সায়েন্সৰ ল'ৰাজনক ভাৰতৰ সংবিধানৰ কথা সুধিলে একো গম নাপায়, পলিটিকেল সায়েন্সৰ ল'ৰা এজনক ফিজিক্সৰ কোৱান্টামৰ থিয়ৰীৰ ওপৰত তেওঁলোকৰ প্ৰাথমিক ধাৰণাও নাথাকে। এই গোটেই ধাৰণাটো বদলি হৈ এতিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এটা পূৰ্ণ মানৱ সম্পদলৈ ৰূপান্তৰ হোৱাৰ সুযোগ পাব। গতিকে আমি ৰাজ্য চৰকাৰে এই ৰাষ্ট্ৰীয় শিক্ষানীতিক আদৰণি জনাইছোঁ আৰু সময়ৰ অপব্যয় নকৰাকৈ অহা সপ্তাহৰ পৰাই আমি এই পলিচিটোক ইমপ্লিমেণ্টেশ্যনৰ কামত এই পলিচিটোক ইমপ্লিমেণ্ট কৰাৰ দিশত আমি আগবাঢ়ি যাব খুজিছোঁ। To be precise, state government is going to create constitute a 40-member committee under the leadership of Principal Secretary Education, who will be divided into various subgroups as per recommendation of National Education Policy, and will quickly prepare a blueprint how to implement National Education Policy in Assam by 31st December. That is what our target is. So এই কথাখিনি মই আপোনালোকক ক'ব খুজিছিলোঁ আৰু মই ভাবোঁ যে অসমৰ ৰাইজেও ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত এটা সম্যক ধাৰণা পাব। যোৱা কালি আমি ৰাজ্যত ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছিলে, বাতৰি কাকতত অলপ ওলাইছে, তথাপিতো আপোনালোকৰ নলেজৰ কাৰণে, যে আমি অসমৰ 16খন মহাবিদ্যালয়লৈকে বিজ্ঞান শাখা আমি নতুনকৈ প্ৰৱৰ্তন কৰিছোঁ। GLC কলেজ বৰপেটা, বিহালী কলেজ বিশ্বনাথ জিলা, চিলাপথাৰ কলেজ ধেমাজি জিলা, DDR কলেজ চাবুৱা ডিব্ৰুগড়, জয়া কলেজ গোলাঘাট, SB দেউৰা কলেজ গুৱাহাটী, সুৰেন্দাস কলেজ হাজো, ইষ্ট কাৰ্বি আলং কলেজ কাৰ্বি আলং, মাইবং কলেজ ডিমা হাছাও, পাথাৰকান্দি কলেজ কৰিমগঞ্জ, জেংৰাইমুখ কলেজ মাজুলী, নগাঁও কলেজ নগাঁও, বৰক্ষেত্ৰী কলেজ নলবাৰী, ৰঙাপাৰা কলেজ শোণিতপুৰ, শদিয়া কলেজ তিনিচুকীয়া আৰু পণ্ডিত দীনদয়াল উপাধ্যায় মডেল কলেজ তুলুংগীয়া বঙাইগাঁও। এই 16খন কলেজলৈ ৰাজ্য চৰকাৰে নতুনকৈ বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিছে। 240টা অধ্যাপক অধ্যাপিকাৰ পদ ইয়াৰ বাবে নতুনকৈ ক্ৰিয়েট কৰিছে আৰু 80জন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পজিশ্যন এই কলেজখিনিৰ কাৰণে ক্ৰিয়েট কৰা হৈছে। চ' 320টা নতুন পোষ্ট চেংচন দিয়া হৈছে আৰু গভৰ্ণিং বডিসমূহক 45 দিনৰ ভিতৰত আমি এপইণ্টমেণ্ট প্ৰচেছ কমপ্লিট কৰিবৰ কাৰণে অনুৰোধ জনাম, যাতে এই বছৰেই, যিহেতু আমি এটা কথাত সকলোৱে আগৰ পৰা পাতি আছোঁ যে কৰোনাৰ কাৰণে এইবাৰ অসমৰ বাহিৰত ল'ৰা ছোৱালীয়ে হয়তো বহুত কম পঢ়িব যাব আৰু ইয়াতে আমি বহুতবিলাক সুবিধা আৰম্ভ কৰিব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত এই শিক্ষাবৰ্ষতে যাতে আমি বিজ্ঞান শাখাত নামভৰ্তি কৰাব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি এই 16খন মহাবিদ্যালয়ৰ গভৰ্ণিং বডিক আমি নিৰ্দেশ দিছোঁ যে 7 ডেইজৰ ভিতৰত তেওঁলোকে পোষ্টবোৰ বিজ্ঞাপনবোৰ ঘোষণা কৰিব লাগে আৰু 45 ডেজৰ ভিতৰত নেক্সট 45 ডেজৰ ভিতৰত এপইণ্টমেণ্ট প্ৰচেছ কমপ্লিট কৰিব লাগে। কোনোবাই হয়তো 2 মাহ ল'ব, ডেটছ এ ডিফাৰেণ্ট থিং, বাট আমাৰ মোটামুটি কলেজবিলাক খোলাৰ আগে যাতে আমি এই 16খন মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিব পাৰোঁ,
তাৰ বাবে আমি আপ্ৰাণ চেষ্টা চলাম আৰু মই ভাবোঁ আমি সফল হ'ম। 6খন নতুন কলেজো এই বছৰে আৰম্ভ হ'ব, তাৰ বিষয়ে মই আপোনালোকক আগতে কৈছোঁ। ৰাজ্য চৰকাৰে বিদ্যালয় প্ৰাদেশিকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল আৰু আজি আমি 15 আগষ্টৰ ভিতৰত অসমৰ কেইবাখনো নতুন স্কুল, কলেজ, লেফ্ট অভাৰ টিচাৰ এইসকলক আমি প্ৰাদেশিকৰণ কৰিব খুজিছোঁ। কিন্তু 15 আগষ্টৰ আগতে আমি খালি প্ৰথম লিষ্টখন ঘোষণা কৰিম আৰু বহুতত ফিজিকেল ইনস্পেকশ্যনৰ প্ৰয়োজনীয়তা আছে। গতিকে এণ্টায়াৰ প্ৰচেছটো কমপ্লিট কৰোঁতে আমাক অক্টোবৰ নৱেম্বৰ মাহলৈকে লাগিব আৰু জানুৱাৰীৰ 1 তাৰিখৰ পৰাহে এই প্ৰাদেশিকৰণ কাৰ্যকৰী হ'ব। আমি প্ৰথম অৱস্থাত যিখিনি স্কুল কলেজ ৰেডি কৰি লৈছোঁ তাৰ এটা মই সম্যক ধাৰণা দিব খুজিছোঁ। ফাৰ্ষ্ট লিষ্ট আমাৰ ৱেবছাইটত 15 আগষ্টত ওলাব। 15 আগষ্টত আমাৰ প্ৰথমখন তালিকা ওলাব, যিখিনি প্ৰাদেশিকৰণ বিত্ত বিভাগে 15 আগষ্টৰ ভিতৰত অনুমোদন দিব। গভৰ্ণমেণ্ট নটিফিকেশ্যনো ওলাব, কিন্তু কাৰ্যকৰী হ'ব 1 জানুৱাৰীৰ পৰা। কাৰণ নহ'লে আকৌ বহুতে বেয়া পাব, কাৰণ বহুতখিনি স্কুল আমি কৰিব পৰা নাই, বিশেষকৈ প্ৰাথমিক পৰ্যায়ত আমি হাতে দিব পৰা নাই, কাৰণ ফিজিকেল ইনস্পেকশ্যন লাগে আৰু কৰোনাৰ কাৰণে ফিজিকেল ইনস্পেকশ্যন সম্ভৱ হোৱা নাই। শ্ৰেণী আৰম্ভ নহ'লে ফিজিকেল ইনস্পেকশ্যন নহয়গৈ। তথাপিতো আমি সকলোবোৰক মিলাই 1 জানুৱাৰীৰ পৰা এফেক্টিভ হ'ব। কাৰোবাৰ হয়তো নাম আগত ওলাব, কাৰোবাৰ নাম পিছত ওলাব, তাকে লৈ বহুত হুলস্থুল কৰাৰ প্ৰয়োজন নাই। কাৰণ কিন্তু 15 আগষ্টত আমাৰ যিটো কমিটমেণ্ট আছিল, ফাৰ্ষ্ট লিষ্ট প্ৰাদেশিকৰণৰ প্ৰথম তালিকাখন আমি 15 আগষ্টত প্ৰকাশ কৰিম। ইয়াতে আমি নতুন 197খন হাইস্কুল প্ৰাদেশিকৰণ কৰিম 15 আগষ্টৰ ভিতৰত। 197 হাইস্কুল, 9খন হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু 149 আমি জুনিয়ৰ কলেজ বা আজিৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। সৰ্বমুঠ 355 নতুন বিদ্যালয় আণ্ডাৰ ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আমি প্ৰাদেশিকৰণৰ অধিসূচনা 15 আগষ্টৰ ভিতৰত ওলাব, কিন্তু এফেক্টিভ হ'ব ফ্ৰম 1 জানুৱাৰী 2020। কাৰণ পিছত নহ'লে নেক্সট বেটছবিলাকে ক'ব এওঁলোকে আগত পালে, সেইকাৰণে সকলো এটা ডেটৰ পৰাই হ'ব। ইয়াৰ ভিতৰত যোৱাবাৰ প্ৰাদেশিকৰণৰ আওতাৰ পৰা বাহিৰত থকা 414 জন শিক্ষক নতুনকৈ প্ৰাদেশিকিত হ'ব আৰু ঠিক সেইধৰণে জুনিয়ৰ কলেজৰো এডিশ্যনেল টিচাৰ 97 গৰাকী প্ৰাদেশিকিত হ'ব। অৰ্থাৎ 3,359 টোটেল মাধ্যমিক শিক্ষাত শিক্ষক শিক্ষয়িত্ৰী প্ৰাদেশিকৰণ হ'ব বাই 15 আগষ্ট। 3,359 3359 আৰু ইনষ্টিটিউশ্যন ৱাইজ 355। নতুনকৈ 30 আগতে প্ৰাদেশিকৰণৰ সময়ত বাদ পৰা আৰু বৰ্তমান পৰৱৰ্তী সময়ত কোৱালিফিকেশ্যন অৰ্জন কৰা 690 কলেজৰ শিক্ষক প্ৰাদেশিকিত হ'ব 15 আগষ্টত। 690 মানুহ। এইটো হ'ল আগৰ লেফ্ট অভাৰ। তেওঁলোকে সেই সময়ত ডিগ্ৰী নাছিলে, পৰৱৰ্তী সময়ত বিভিন্ন ডিগ্ৰী আদি ল'লে। আৰু নতুনকৈ এইটো হ'ল মানুহ নহয়, এতিয়া মই কৈছোঁ ইনষ্টিটিউশ্যন। 690 মানুহ ব্যক্তি পুৰণা কলেজৰ অলৰেডি প্ৰাদেশিকিত হৈ থকা, আৰু এইবাৰ আমি নতুনকৈ প্ৰাদেশিকিত কৰিব গৈ আছোঁ 30খন কলেজ। এইটো 30 ইজ এ নিউ কলেজ আৰু ইয়াত আহিব 241 টোটেল টিচাৰ। আৰু
ইয়াতে আহিব 241 প্ৰিন্সিপাল 3 জন টিউটৰ 7 জন 10 জন এছ'চিয়েট প্ৰফেচাৰ 100 জন টিউটৰ 131 জন টোটেল 231 জন এই ধৰণে আৰু যদি আপুনি 690 আৰু 241 দুইটা লগ লগাই দিয়ে তেতিয়ালে 931 প্ৰবক্তা প্ৰাদেশিকিত হ'ব আকৌ এবাৰ মই সহজ কৰি দিছো 355 হাই স্কুল জুনিয়ৰ কলেজ institution wise আৰু ব্যক্তি wise 3359 নতুনকৈ 30 খন কলেজ আৰু পুৰণা আৰু নতুন মিলাই 931 প্ৰবক্তা 30 নিউ কলেজ 931 প্ৰবক্তা ইয়াত পুৰণা আৰু নতুন দুইটা আছে 692 লৈ 241 টো লৈ টোটেল কনফিউজ নহবৰ কাৰণে মই কৈছো কিন্তু 30 খন কলেজৰে 941 নহয় 30 খন কলেজৰ 241 টা আৰু আগত এৰি আহা 690 টা যোনে শুনি আছে তেওঁলোকে জানে আৰু কাৰ কথা কৈ আছে এইবিলাকে সো গতিকে 690 সো আৰু টোটেল মাধ্যমিক আৰু প্ৰাথমিক মিলাই টোটেল যিখন 15 আগষ্টত লিষ্ট ওলাব সেইটো হ'ল 4290 মাধ্যমিকত 3359 আৰু উচ্চ শিক্ষাত 690 931 টোটেল 4290 4290 জন সো এইখন ফাৰ্স্ট লিষ্ট হ'ব গভৰ্নমেন্ট নটিফিকেশন ওলাব সেকেন্ড লিষ্ট আকৌ আমি অক্টোবৰ মাহত উলিয়াম য'ত বেসিকলি এলপি আৰু ইউপি বিলাক থাকিব আৰু ইয়াতো কোনোবা বাদ পৰি গৈছে কাবাৰ উজৰ আপত্তি থাকিব গোটেইবিলাক চাই আমি সেকেন্ড লিষ্টখন অক্টোবৰত ওলাম সো থুলমূল কথা এইটোৱে যে আৰ্থিক দৈন্যতাৰ মাজতো আমি আমাৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ দিশত আমি আগবাঢ়িছো শিক্ষামন্ত্ৰী দ্বিতীয়বাৰ হোৱাৰ পিছত মই প্ৰেছ কনফাৰেন্সত যিকেইটা কমিটমেন্ট দিছিলো এটাক বাদ দি বাকিবোৰ প্ৰায় হৈ গৈছে আৰু যিটো আছে ইৰেগুলাৰ ইলিগেল টিচাৰ ৰেগুলাৰাইজেশ্যন সেইটো মই অহা এমাহ ডেৰ মাহত কৰি পেলাম সো মোষ্ট অফ দা যিটো মই এইবাৰ যি 12টা 13টা এজেণ্ডা লৈ আহিছিলো গোটেইকেইটা প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আৰু 15 আগষ্টত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এই লিষ্টখন প্ৰকাশ কৰিব প্ৰাদেশিকৰণৰ প্ৰথম সূচী কিন্তু ই প্ৰৱৰ্তিত হ'ব 1 জানুৱাৰীৰ পৰা কাৰণ আমি কাকো বঞ্চিত কৰিব খোজা নাই যাতে অক্টোবৰত যিখিনি প্ৰাদেশিকিত হ'ব সকলোৱে যাতে মিলি একেলগে দৰমহা পায় ইয়াৰ পিছত আৰু এটা ভাল কাম এটা আমি কৰাৰ দিশত আগবাঢ়িছো সেইটো হ'ল ৰাজ্যৰ 119 খন চাহ বাগিচাত প্ৰথমবাৰৰ বাবে হাই স্কুলৰ কাম আৰম্ভ কৰা যে আমাৰ চাহ বাগিচা বিলাকত হাই স্কুল কেতিয়াও নাছিলে এমিৰ পৰ্যায়তে শিক্ষা শেষ হৈ গৈছিল এতিয়া আজি আমাৰ গড়কাপ্তানি বিভাগে নিবিদা আহ্বান কৰিছে 119 খন হাই স্কুল নিৰ্মাণৰ কাম আমি 2 অক্টোবৰৰ দিনা একেদিনাই একেলগে আৰম্ভ কৰিম আৰু এইটোৰ বাবে আমি পুঁজি দিছো পাৰ হাই স্কুল 1,19 লাখ টকা 1,19 লাখ টকা আৰু হাই স্কুল হ'ব 119 পাৰ হাই স্কুলত আমি খৰচ কৰিব গৈ আছো 1,19 লাখ আৰু টোটেল মিলি গৈছে 119 খন ইয়াত অলপমান ফ্ৰেকশন আছে মই ফ্ৰেকশন খিনি কোৱা নাই আৰু 75,000 रुपीज এটাও আছে সো টোটেল এইখিনি 119 খন হাই স্কুল নিৰ্মাণৰ কাম 2 অক্টোবৰৰ দিনা গান্ধী জয়ন্তীৰ দিনা সমগ্ৰ ৰাজ্যত একেদিনাই একেলগে আৰম্ভ হ'ব কোনোবা জায়গাত যদি ভাল নিবিদা দিয়া লৰা যদি উলাই নাহে তেতিয়ালে আমি ডিসি সকলকে কনস্ট্ৰাকশন কমিটি বনাই কাম আৰম্ভ কৰিব কৈ দিম সো বাট ইন এনি ওয়ে আমি 119 খন টি গাৰ্ডেনত
আমি হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰিম আৰু আমি 6 মাহ 7 মাহত যেহেতু 1.5 কোটি টকাৰে কাম 6 মাহ 7 মাহত আমি শেষ কৰি লম অহা শিক্ষাবৰ্ষত যাতে আমি এডমিশন দিব পাৰো কাৰণ আপোনালোকে জানে যেতিয়া শিক্ষাবৰ্ষ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব গতিকে অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 7 মাহত আমি নিৰ্মাণ শেষ কৰিব খুজিছো যাতে 1 এপ্ৰিলৰ পৰা আমি এই হাইস্কুল বিলাকত আমি শিক্ষক নিযুক্তি আদিৰ প্ৰক্ৰিয়া শেষ কৰি আমি ষ্টুডেণ্টক এডমিশন দিব পাৰো এটো স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে হ'ব যে চাহ বাগিচাত গৈ পেলাই গভৰ্ণমেণ্টে হাইস্কুল স্থাপন কৰা আৰু আমি এই ড্ৰয়িং বিলাকত এনেকুৱা প্ৰভিজন ৰাখিছো যে 3 বছৰ যেতিয়া হাইস্কুল পঢ়ি শেষ কৰিব একেলগে যাতে হায়াৰ সেকেন্ডাৰীও পঢ়িব পাৰে তাৰ কাৰণে আমি ড্ৰয়িং বিলাকত তাৰো প্ৰভিজন ৰাখি থৈ দিছো যাতে আমি গুটেইখিনি বাগানৰ মানুহক আমি সম্পূৰ্ণ শিক্ষা ব্যৱস্থাত সামৰি ল'ব পাৰো এমি লৈকে আছে প্ৰতিখন কৰবাত ভাল কৰবাত বেয়া বা দে হেভ এমি লৈকে সবত নাই এলপি সবত আছে বাট ইন ক্লাষ্টাৰ অফ টি গাৰ্ডেন এমি লৈকেও আছে কিন্তু উইথ দিস নাও হাই স্কুল হৈ যাব 119 খনত ক্লাষ্টাৰত 5-5খন বাগানৰ মাজত এখন এনেকে আমি ধৰি লৈছো কাৰণ নহলে এখন বাগানৰ পৰা ইমান ষ্টুডেন্ট নোলায় নতুন শিক্ষানীতিৰ আগত এটো সিদ্ধান্ত কিন্তু যেহেতু উপৰ পৰ্যায়ত 9 10 11 12 একেই হ'ব আৰু এমি আছে নতুন শিক্ষানীতিত ওপৰৰ ফালে কৰিবলগীয়া নাই তলতহে কৰিবলগীয়া আছে উপৰখিনি আমি ৰিএলাইনমেন্ট কৰিলে হ'ব শেষত এটা মই গুৰুত্বপূৰ্ণ ঘোষণাৰে বাকি আপোনালোকৰ প্ৰশ্নলৈকে আগবাঢ়িম 1 সেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ বাবে আমি প্ৰাৰম্ভিক চিন্তা চৰ্চা আৰম্ভ কৰিছো মই প্ৰাৰম্ভিক শব্দটো এই কাৰণে কৈছো যে এই ক্ষেত্ৰত চূড়ান্ত নিৰ্ণয় ভাৰত চৰকাৰে ল'ব কাৰণ লকডাউনৰ প্ৰথম যেটো ঘোষণা যে ভাৰত চৰকাৰে ক্লিয়াৰ নকৰালৈকে আমি বিশেষ একো কৰিব নোৱাৰো কিন্তু যেহেতু ভাৰত চৰকাৰে 31 আগষ্টলৈকেহে স্কুল কলেজসমূহ বন্ধ থাকিব বুলি তেওঁলোকে কৈছে গতিকে আমি 1 সেপ্টেম্বৰৰ পৰা নিজক মানসিকভাৱে সাজু কৰিব কৈছো এটা কোনো ঘোষণা নহয় এটা প্ৰাৰম্ভিক চিন্তাৰ চৰ্চা আমি কেনেকৈ কৰিব খুজিছো আপোনালোকক এটা আভাস দিব খুজিছো 30 আগষ্টৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধীনত কাম কৰা শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা সকলোৱে বাধ্যতামূলকভাৱে কৰোনা টেষ্ট কৰিব লাগিব তেওঁলোক যেতিয়া প্ৰথম দিনা স্কুলত যাব শিক্ষা আৰু স্বাস্থ্য বিভাগে একেলগে কাম কৰিব তেওঁলোকৰ প্ৰত্যেকজনৰে কৰোনা টেষ্টৰ ৰিজাল্ট ৱেবছাইটত থাকিব যাতে গাৰ্জেন সকলে মনত সাহস পাব পাৰে সেইকাৰণে প্ৰথম দিনাখন স্কুলত যোৱাৰ সময়ত ৰাজ্য চৰকাৰৰ অধীনত কাম কৰা প্ৰত্যেক গৰাকী শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সকলোৱে কম্পালসৰি মই ওয়াৰ্ডটো ইউজ কৰিছো ম্যান্ডেটৰি তেওঁলোকে কৰোনা টেষ্ট কৰিব লাগিব আৰু টেষ্টটো এনেকুৱা হ'ব নালাগে যে আজি কৰা টেষ্ট the test will be of the last one week 23 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত এই কৰোনা টেষ্ট হ'ব লাগিব নাম্বাৰ 1 নাম্বাৰ 2 ক্লাস 4 লৈকে স্কুল কলেজ বৰ্তমান এই স্কুল খুলিব আমি খোজা নাই ক্লাস 4 লৈকে কমপ্লিটলি বন্ধ থাকিব সেপ্টেম্বৰ মাহটো আপ টু ক্লাস 4 একো নহব তেওঁলোক য'ত আছে যেনেকৈ আছে ক্লাস 4 লৈকে আমি আৰম্ভ নকৰো প্ৰাইভেট সব এটো দিস ইজ গাইডলাইন ফৰ এভৰিবডি ক্লাস 4 লৈকে আমি একো নকৰো 5 6 7 8 এই চাৰিটা বৰ্ষ এই চাৰিটা বৰ্ষৰ শিক্ষকসকলে
প্ৰধান শিক্ষকসকলে গাঁৱৰ খেলপথাৰ বা কোনোবা মানুহৰ যি চোতাল উইদাউট তেওঁলোকক স্কুলত আনিব নোৱাৰিব 5, 6, 7, 8 এই চাৰিটা শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে কোনো ৰুমৰ ভিতৰত নানিব স্কুলৰ খেলপথাৰখন হওক বা গাঁৱৰ কোনোবা ডাঙৰ চোতালত হওক খেলপথাৰত হওক এওঁলোকে চাৰিটা ক্লাছত বিভক্ত কৰি ল'ব চাৰিটা স্থানত আৰু এটা সময়ত 15জন ল'ৰা বা ছোৱালীক তেওঁলোকে শিক্ষাদান কৰিব আৰু কোনোবা ল'ৰা ছোৱালী যদি নিজৰ স্কুলখনলৈকে নগৈ সেই স্কুলখন অলপ দূৰত গাঁৱৰ এই ব্যৱস্থাটোত অংশগ্ৰহণ কৰিব খোজে তেওঁলোকেও অংশগ্ৰহণ কৰিব পাৰিব আৰু এইখিনি আমি চোতালত বুলি এইকাৰণে কৈছোঁ যে স্কুলৰ ভিতৰত সোমোৱাৰ লগে লগে তেওঁলোকৰ গাত ভাইৰাছ বা আন কিবা সোমোৱাৰ সম্ভাৱনা থাকিব পাৰে সেইকাৰণে মুকলি আকাশৰ তলত আগতে যেনেকৈ গুৰুকুলত বা গুৰু আশ্ৰমত পঢ়াইছিলে তেনেকৈ চাৰিটা ক্লাছত তেওঁলোকে বিভক্ত কৰি ল'ব আৰু ইয়াতে আমাৰ ৰেগুলাৰ শিক্ষকসকলেও পঢ়াব কোনোবা ল'ৰা যদি টেট পাছ কৰি আছে তেওঁলোককো ল'ব গাঁৱৰ যদি কোনোবা উচ্চ শিক্ষিত ল'ৰা আছে যোনে ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে ইণ্টাৰেষ্টেড স্কুলৰ হেডমাষ্টৰে তেওঁলোককো জড়িত কৰি ল'ব আৰু এই ধৰণে যিসকলে ভলেণ্টিয়াৰলি কাম কৰিব খুজিব পৰৱৰ্তী সময়ত আমি তেওঁলোকক এখন প্ৰশংসা পত্ৰ আমি দিম আৰু হয়তো জীৱনৰ পিছৰ ভাগত তেওঁলোকৰ এইটো কিবা কামত আহিব পাৰে গতিকে এই চাৰিটা ক্লাছ চাৰিটা অপেন স্পেচত আমি আৰম্ভ কৰিম 5 আৰু 6 একেলগ নহ'ব 6 আৰু 7 একেলগ নহ'ব 7 আৰু 8 একেলগ নহ'ব চাৰিটা নিজৰ নিজৰ ভাগত তেওঁলোক বিভক্ত হৈ থাকিব 6 6ৰ ফালে যাব 5 5ৰ ফালে যাব 7 7ৰ ফালে যাব 8 8ৰ ফালে যাব আমাৰ গাঁৱৰ স্কুলত কোনো সেকশন নাই আমাৰ গাঁৱৰ স্কুলত কোনো সেকশন নাই আৰু ব্যক্তিগত বিদ্যালয়ও গাঁৱৰ এই ব্যৱস্থাটো কৰিব পাৰিব শংকৰদেৱ শিশু নিকেতন জাতীয় বিদ্যালয় এই ব্যৱস্থাটো তেওঁলোকেও কৰিব পাৰিব আৰু তেওঁলোকেও যদি কৰবাত গভৰ্ণমেণ্ট আৰু ব্যক্তিগত স্কুল একেলগ হৈ বোলে আমি দুইটা বিদ্যালয় একেলগ হৈ পঢ়াই দিওঁ তোমাৰো বেছি ষ্টুডেণ্ট নাই মোৰো ষ্টুডেণ্ট নাই সেইটো ওকে আছে ইভেন ফৰ দ্য আৰ্বান ছেটআপ অলছো কাৰোবাৰ যদি খোলা জায়গা নাই তেওঁলোকে তেনেকুৱা জায়গা ব্যৱস্থা কৰি ল'ব আৰু আৰ্বান ছেটআপত বহুতে অনলাইন পায়ো আছে গতিকে এইবিলাক সব ভলেণ্টিয়াৰী কোনোবা যদি গাঁৱত কয় যে নহয় আমি একো নকৰোঁ এইটো কোনো ইট ইজ জাষ্ট এ ভলেণ্টিয়াৰী এক্সাৰচাইজ কোনোবা যদি গাঁৱত দেউতাক মাকে নপঠাওঁ বুলি কয় ইয়াত কোনো কম্পালচৰি কথা নাই দিজ আৰ এটা এক্টিভিটি এটা আমি ষ্টাৰ্ট কৰিব খুজিছোঁ উই ৱান্ট টু ষ্টাৰ্ট ইট So it is more a voluntary exercise আৰু অলপ গাঁৱকে আমি বেছি ফোকাস কৰিছো কাৰণ আৰবান এৰিয়াত মানুহবিলাকে কিবা নহয় কিবা এটা শিক্ষা পাই আছে বাৰিষা 1 ছেপ্টেম্বৰৰ পৰা সেইকাৰণে আমি 1 আগষ্ট কোৱা নাই 1 ছেপ্টেম্বৰ কৈছো যদি কিবা কাৰণত বাৰিষা আহে ইট উইল গো টু 15 ছেপ্টেম্বৰ সো এতিয়া বাৰিষাৰ পৰা আমি অনুমান কৰি লৈছো যে 1 তাৰিখৰ ভিতৰত আমি বাৰিষাৰ পৰা আঁতৰিব পাৰিম কিন্তু যদি মুকলি আকাশৰ তলত সম্ভৱ নহয় তেতিয়া স্কুলত নামাতিব then it will remain closed in that particular village এটা মূল সমষ্টিতে কোনো খেলপথাৰ বাৰিষাত নাই য'ত আছে তাত অসুবিধা হ'ব তাত নকৰিব কিন্তু অন্তত এক্সাৰসাইজটো আমি আৰম্ভ কৰিব খুজিছোঁ তাৰ পিছত আহিলে 9 10 11 12 9 আৰু 11 এই দুটা ক্লাছ স্কুলত হ'ব 1 ছেপ্টেম্বৰৰ পৰা 9 আৰু 11 সপ্তাহত দুদিন এওঁলোক আহিব আৰু স্কুলতে ক্লাছ আৰম্ভ হ'ব 9 আৰু 11
9 আৰু 11 স্কুল 6 দিন চলিব সোমবাৰৰ পৰা শনিবাৰলৈকে দুটা দিন এওঁলোকক মাতিব 9 আৰু 11 আৰু টিচাৰ সকলে এটা ৰুমত 15 জনতকৈ বেছি বহিব নিদিয়ে তেওঁলোকে সেকশন কৰি দিব যত যদি 50টা ল'ৰা আছে 3টা সেকশন কৰি দিব যেহেতু মাত্ৰ দুটা ক্লাছে হ'ব 9 আৰু 11 10 আৰু 12 4 দিন হ'ব 4 days যদি সোমবাৰ আৰু শনিবাৰ 9 আৰু 11ক মাতিব 10 আৰু 12ক মঙ্গল বুধ বৃহস্পতি শুক্ৰ মাতিব 4 দিন আৰু 10 আৰু 12কো এনেকে সেকশন কৰি লোৱা হ'ব এটা ৰুমত 15 জনতকৈ নাথাকিব আৰু ডিউৰেচন অনলি 2 hours 2 ঘণ্টাতকৈ বেছি নহব 3 hours 9টাত আৰম্ভ কৰিলে 12টাত শেষ কৰি দিব 12টাত ক্লাছ 9টোক পঠাই তাৰ পিছতহে তেওঁলোকে 11ক মাতিব তো 9 আৰু 11 দেখা দেখি হ'ব নোৱাৰে ঠিক তেনেকে 10 আৰু 12ও দেখা দেখি হ'ব নোৱাৰে 9 যদি ৰাতিপুৱা কৰিব 11 পিছবেলা কৰিব 10 যদি বাকি 4 দিন 10 যদি ৰাতিপুৱা কৰিব 12 পিছবেলা কৰিব মই এটা উদাহৰণ স্বৰূপে ধৰি দিছো যে সোম আৰু মঙ্গলবাৰ 9 আৰু 11 9 আগবেলা সোমবাৰেও আগবেলা মঙ্গলবাৰেও আগবেলা 11 সোমবাৰেও পিছবেলা মঙ্গলবাৰেও পিছবেলা 10 বুধ বৃহস্পতি শুক্ৰ শনি 10 আগবেলা কৰিব আৰু বুধ বৃহস্পতি শুক্ৰ শনি 12 পিছবেলা কৰিব কলেজ সমূহতো 3 year ডিগ্ৰী কোৰ্সৰ ফাইনেল সেমিস্টাৰটোৰ ক্লাছ আৰম্ভ হ'ব অনলি দা ফাইনেল সেমিস্টাৰ ইয়াত কোনোবা এজন যদি পলিটিক্যাল সায়েন্সৰ ষ্টুডেন্ট আছে তেওঁ যদি গুৱাহাটীত আহিব নোৱাৰে ঘৰ যদি নগাঁও তেওঁ নগাঁও কলেজতো কৰিব পাৰিব অধ্যাপক অধ্যাপিকাৰ ক্ষেত্ৰত হেতু নহব কাৰণ দে হ্যাভ টু ষ্টে ইন হেডকোৱাৰ্টাৰ সো অধ্যাপক অধ্যাপিকা তেওঁলোকে এইটো ফ্লেক্সিবিলিটি নাপাব কিন্তু হেণ্ডিকত পঢ়া ছাত্ৰী এজনী যদি বৰ্তমান গাঁৱত আছে তেওঁ গাঁৱৰ কলেজখনতো তেওঁলোকে শিক্ষা ল'ব পাৰিব ষ্টুডেন্টৰ কাৰণে এটেন্ডেন্স কম্পালসৰি নহয় কিন্তু শিক্ষকসকলৰ কাৰণে হয় but only last semester final semester বুলি যাক আমি কওঁ 3 years ডিগ্ৰী কোৰ্সৰ only final semester খিনিয়ে ক্লাছ আৰম্ভ কৰিব ইউনিভাৰ্সিটিৰ ক্ষেত্ৰত আমি একো নিৰ্দেশনা দিয়া নাই হেতু উপাচাৰ্যসকলে নিজে সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে ইউনিভাৰ্সিটি বিলাক যেটো অটোনমাস ইনষ্টিটিউট আমি তেওঁলোকক একো নিৰ্দেশ দিব খোজা নাই এতিয়া এই গোটেই নিয়মখিনি সোমবাৰে আমি ওয়েবসাইটত দিম কোন দুটা ওয়েবসাইটত থাকিব এডভাৰটাইজত আপোনালোকক টিভিত আমি ট্ৰিকাৰত দি দিম ssa.assam.gov.in এটা SOP স্কুল প্ল্যানিং assam.gmail.com এই দুটা ট্ৰিকাৰ বিলাকত পাই যাব এই SOP খনৰ আমি ওয়েবসাইটত দিম আৰু ৰাইজে যি পৰামৰ্শ দিব খোজে 20 আগষ্টলৈকে ৰাইজৰ পৰামৰ্শ আমি গ্ৰহণ কৰিম আৰু আমাৰ নীতি নিৰ্দেশন কোনো কঠোৰ নহয় ৰাইজৰ যি আমি পৰামৰ্শ পাম বিভিন্ন শিক্ষাবিদ সংগঠন শৈক্ষিক সংগঠন এখেতসকলে যি পৰামৰ্শ আৰু দিব সেই পৰামৰ্শৰ ওপৰত আমি কিবা যদি সলনিও কৰিব লাগে আমি সলনি কৰিম অৰ্থাৎ আজি মই যিখিনি কলো এখন গভৰ্ণমেণ্ট অধিসূচনা নহয় পৰামৰ্শ এই পৰামৰ্শখিনি সোমবাৰে ওয়েবসাইটত আমি প্ৰদৰ্শন কৰিম 20 আগষ্টলৈকে ৰাইজে মতামত দিব আৰু 21 আগষ্ট তাৰিখে আমি প্ল্যানিংটো ৰেডি কৰিম কিন্তু ভাৰত চৰকাৰৰ অধিসূচনাৰ কাৰণে আমি ৰখিব লাগিব
আৰু কৰোনাৰ পৰিৱেশটো আমি মনিটৰ কৰিব লাগিব যদি কৰোনা বাঢ়ি যায় তেতিয়ালৈতো আমি আকৌ পিছত যাব লাগিব কিন্তু যদি আজিৰ স্থিতিত কৰোনা থাকে গ্ৰাম্য অসম যেহেতু কৰোনাৰ পৰা প্ৰায় মুক্ত হৈ আছে গতিকে আমি হয়তো আগবাঢ়ি যাম কিন্তু যদি কৰোনাৰ স্থিতিৰ পৰিৱৰ্তন হ'ল ই যদি তললৈকে গ'ল বা আৰু বহুত লোক বেমাৰত হ'ল বা গাৰ্জেন ষ্টুডেণ্টখিনিও বহুত আপত্তি কৰিছে তেতিয়া আমাৰ কৰিবলগীয়া আমি আগ নাবাঢ়ো বা কেন্দ্ৰীয় চৰকাৰৰ আমি অনুমোদন যদি নাপাওঁ তেতিয়াও আমি ৰখি দিম আৰু এমাহ অপেক্ষা কৰিম কিন্তু সেপ্টেম্বৰ নহ'লেও 1 অক্টোবৰত হ'লেও এই ব্লু প্ৰিণ্টখনেদি আমি আগবাঢ়িব খুজিছোঁ গতিকে এইখন আমি আৰু এটা আমি এইবাৰ কাম কৰিব দিছোঁ আমি কাউন্সিল আৰু সেৱাক আমি কৈছোঁ যে সিলেবাছখন প্ৰাইমেৰী কোনো কথা নেৰা কৰি সিলেবাছখন অলপ সংকুচিত কৰিব কৈছোঁ আমি সিলেবাছ ফৰ দা দুটা ধৰণে আছে এটা সিলেবাছ সংকুচিত কৰিব পাৰে নহলে পৰীক্ষাত বহুত অপচন দি দিব পাৰে যে পঢ়া সিলেবাছখিনিৰ ভিতৰতো ল'ব পাৰে সো সেৱা আৰু কাউন্সিলত এই দিশটো আমি গৱেষণা কৰি আমাক এখন প্ৰতিবেদন দিব কৈছোঁ যে সিলেবাছখন সংকুচিত কৰিব নে বহুত অপচন দি দিব যাতে ষ্টুডেণ্টে যিকোনো এটা মানে 20 বা 50% অফ দা সিলেবাছ পঢ়িলেও যাতে তেওঁলোকে পাৰ হৈ যাব পাৰে সেইখিনিও আমি ব্যৱস্থা কৰিব দিছোঁ গতিকে এইখিনিয়ে কথা মই আজি আৰু কৰোনা বা কোভিডৰ ওপৰত যাব খোজা নাই আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে এডুকেশ্যন পলিচিয়ে কৈছে যে সকলো ভাষা গতিকে একেবাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা হ'ল যে লুপ্ত হ'ব খোজা ভাষাখিনিও যাতে আমি লুপ্ত হ'ব নিদিওঁ কাৰণ ভাষা এটা লুপ্ত হোৱাটো অতি দুৰ্ভাগ্যৰ কথা সভ্যতাৰ শেষ হোৱা ধৰণৰ কথা সেইকাৰণে কোনোবা এটা যদি এনেকুৱা আমাৰ ভাষা আছে যিটো ভাষা মাত্ৰ 100 জনে এখন গাঁৱত কয় তেতিয়াহ'লে এইটো যেটো স্থানীয় শিক্ষক হ'ব গতিকে সেই ভাষা দিয়ে তেওঁ ইনিশিয়াল ক্লাস 2 লৈকে পঢ়িব বা নতুন শিক্ষা নীতিলৈকে ক্লাস 5 লৈকে পঢ়িব আমি ইতিমধ্যে এডুকেশ্যন ক্যালেন্ডাৰখনো চেঞ্জ কৰি দিছো তাৰ নটিফিকেশনো আপোনালোকে পাইছে যে এইবাৰ নতুন ক্লাস 1/4 পৰা আৰম্ভ হ'ব 31/3 শেষ হ'ব গতিকে অসম বহুত ক্ষতিগ্ৰস্ত নহ'ব কোভিডৰ কাৰণে আমাৰ যিমান অসমত ভাষা আছে সৰু সৰু ভাষা আজি যদি অৰুণাচল প্ৰদেশৰ প্ৰেক্ষাপটত চাই তেওঁলোকৰ নাই বুলিও 50 ল্যাঙ্গুৱেজেছ আছে সো লৰা ছোৱালীয়ে ক্লাস 2 লৈকে বা নতুন 5 লৈকে ইভেন ইংৰাজী স্কুল বিলাকতো এইটোৱে হ'ব অৰ্থাৎ দা ফৰ্মেল স্কুলিং উইল ষ্টাৰ্ট ফ্ৰম ক্লাস 3 কিন্তু কোনোবাই যদি কয় যে মোৰ ইংৰাজীটো আঞ্চলিক ভাষা কোনোবা ভাৰতৰ ৰাজ্যত থাকিব পাৰে গোৱা বা পৰ্তুগীজ থাকিব পাৰে পণ্ডিচেৰীত এইটো এটা বেলেগ কথা হৈ গ'ল কিন্তু অসমত আমাৰ হ'ব যে জনজাতীয় লোকভাষা যিবিলাক আছে ক্লাস 2 লৈকে তাতে পঢ়ি নতুন ক্লাস 5 হ'ব সৰু আছে টাইফাকে আছে তেওঁলোকে তেওঁলোকৰ ভাষা সেই গাঁওখনত সেই ভাষাত পঢ়িব সেইকাৰণে ই মানে লুপ্ত হ'ব খোজা ভাষা সংস্কৃতি কাৰণ শিক্ষকসকল জড়িত হৈ পৰিব ষ্টুডেণ্টে ক্লাস 2 লৈকে পঢ়িব কিন্তু সেই ধৰণৰ শিক্ষক হৈ যোৱাৰ লগে লগে তেওঁলোকে বৌদ্ধিক চৰ্চাবিলাক আৰম্ভ কৰিব সেইকাৰণে ইয়াৰ ফলত এটা ডাঙৰ এটা লাভ হ'ব যে থলুৱা ভাষা কলা কৃষ্টি সংস্কৃতি সকলোবোৰে এটা নতুন জীৱন পাব কুকি নাগামিজ আমাৰ যিবিলাক ৰেংমা নগা যিবিলাক ভাষা একদম ধৰক আমি কেতিয়াও ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ মিডিয়াম অফ ইনষ্ট্ৰাকচন নাই অন্ততঃ ফাউণ্ডেশ্যন উইল বিগিন উইথ দ্যাট যিটো আমাৰ আণ্ডাৰ দ্য এক্ট যি এক্ট এখনটো বিধানসভাৰ আইন অনুসৰি হ'ব আইনত যিটো দিয়া হৈছে আমাৰ 2006 লৈকে স্কুলবিলাক আৰু যদি কলেজৰ ক্ষেত্ৰত ইভেন যদি পাৰ্ট 1 ক্লিয়াৰেন্সো আছে 6 লৈকে তেওঁলোকেও পাইছে গতিকে 6 চনৰ 31 ডিসেম্বৰটোৱে মানে 31 ডিসেম্বৰ 11/2006
1/1/2006 এনইপিটো ভাৰত চৰকাৰে সময় দিছে 2025 কোনটো 2030 আৰম্ভ হোৱাটো টাইমলাইনটো ভাৰত চৰকাৰে দিব আৰু আমিও প্ৰস্তুত হ'ব লাগিব গতিকে আমাৰ কমিটিখনে ৰিকমেণ্ড কৰিব যে আমি ইয়াত মাইলষ্টন থাকিব যে প্ৰাথমিক শিক্ষা অমুক তাৰিখে ভকেশ্যনেল অমুক তাৰিখে কলেজ অটনমি অমুক তাৰিখে কোনোবাটোত 5 বছৰ লাগিব কোনোবাটোত 3 বছৰ লাগিব কলেজ অটনমাস কৰিবৰ কাৰণে ভাৰত চৰকাৰে 2035ৰ কথা কৈছে সো 15 বছৰ লাগিব সো ইয়াতে ছমহীয়াৰ পৰা 15 বছৰলৈকে সেইকাৰণে যিখন আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী এডুকেশ্যনৰ নেতৃত্বত কমিটি হ'ব তেওঁলোকে ধুনীয়াকৈ আমাক বনাই দিব যে কেতিয়াৰ পৰা আমি কোন কামটো আৰম্ভ কৰিম যে যেটো আমাৰ প্ৰথম কাম 5+3+3+4 সেইটো আমি কোন চনৰ পৰা আৰম্ভ কৰিম 5 টো আহাৰ লগে লগে কোন চনৰ পৰা আমি স্কুল বিলাক আৰম্ভ কৰিম এই গোটেই বস্তুটো কমিটিখনে চাই দিব আমাক কমিটিখনে ক'ব যে এইটো 2 বছৰ ভিতৰত কৰিব লাগিব 3 বছৰ ভিতৰত কৰিব লাগিব বা এক্সিস্টিং অংগনবাদী বিলাকক লৈ লগে লগে কাম আৰম্ভ কৰক এই গোটেই বিষয়বস্তুটো সেই কমিটিখনৰ আউটাৰ ভিতৰত থাকিব আৰু কমিটিখনে কেবাটাও সাব গ্ৰুপ হৈ ল'ব হায়াৰ এডুকেশ্যন এটা টেকনিক্যাল এডুকেশ্যন এটা সেকেন্ডাৰী এডুকেশ্যন এটা ক্লাছ 5 এটা 3 এটা 3 এটা 4 এটা এনেকে কাৰণ কমিটিখন 40 জনীয়া হ'ব 40 জনৰ ভিতৰত এই কমিটিখনে নিজৰ নিজৰ দায়িত্ববিলাক লৈ 3 মাহ তেওঁলোকে নিজৰ সেক্টৰটো অধ্যয়ন কৰি তেওঁলোকে ৰিপৰ্টিং কৰিব 6% অফ দা জিডিপি 3% আছে কেন্দ্ৰীয় চৰকাৰৰ অসমে 6% লগভগ কৰি আছে 6 সেমিষ্টাৰৰ ফাইনেল মানে মই ক'লো নহয় যে 6 সেমিষ্টাৰৰ ফাইনেল খেলি ক্লাছ আৰম্ভ হ'ব ফাইনেল সেমিষ্টাৰ মানে 6 সেমিষ্টাৰ ইঞ্জিনিয়াৰিঙৰো তেনেকৈ ফাইনেল ইয়াৰ যিটো আমাৰ আছে তেওঁলোকে ক্লাছ আৰম্ভ কৰিব আজি আমি অসমত আমি খৰচ কৰি আছো 5.8% অফ জিডিপি 8 so Assam is one of the top state who is already spending close to 6% GDP, 5.8, so precisely we can say 6%. We spend 21,500 crore every year for education. Our Ahomor GDP hol 3,74,000 crore. Kali Delhi e koi ase je ami koru boli, kintu Ahomo is one of the state jot ami already 6% of the GDP amar budgetot ase. বা আমি খৰচ কৰি আছো তেনেকুৱা ধৰণৰ ইয়াত এটা কথাটো হ'ল যে মহাবিদ্যালয় 30খনেই আছে আৰু নাই 1-1-6 লৈকে প্ৰথম এটা বা দুটা বা তিনটা অনুমোদন পোৱা হাই স্কুল হয়তো থাকিব কিন্তু আমি স্কুটিনি কৰিছো 10-15খন বাদ পৰিব পাৰে এলপি প্ৰায় 5000ৰ নাম আছে কিন্তু ফিজিক্যাল ইনস্পেকশন হ'ব ইনস্পেকশনৰ দিনাখন যদি ষ্টুডেন্ট নাপায় সেইখন হয়তো নহব গতিকে এই কথাবোৰ এলপি আমি স্কুল কলেজ খুলিব নোৱাৰালৈকে আমি কৰিব পৰা নাই নহলে 15 আগষ্টৰ লিষ্টখনত এলপি এমিখনো আহি গ'লহেঁতেন কিন্তু এলপি আমি কৰিব পৰা নাই কাৰণ তাত এটা এক্টত প্ৰভিজন আছে যে ফিজিক্যাল ইনস্পেকশন লাগিব যাতে কোনোবা গেলামাল দোকানৰ নামতো এলপি স্কুল হৈ না যায় যেটো আগত আছিল সেইকাৰণে এইটোত আমি অলপ কেয়াৰফুল হৈ আছো কিন্তু প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল 15 আগষ্টৰ পৰা আমি আমাৰতো অসমতো ইলেকশ্যন মে মাহৰ ভিতৰত আমাৰ খুব সম্ভৱ প্ৰথম অধিৱেশনখন 26 মে নে 27 মেত হৈছিলে তাৰ আগত অসমতো বিধানসভাৰ ইলেকশ্যন হ'বই লাগিব ইলেকশ্যন কমিশ্যন আৰু সেন্সাস এইটো ঠিক কৰি ল'ব এইটোৰ লগত আমি কিয় পৰো আদাৰ বেপাৰীক জাহাজৰ খবৰ লৈ কি আছে ইমপ্ৰুভ কৰি আছে গুৱাহাটীত কালি পৰখি মই কৰি আছো আপোনালোকৰ গুৱাহাটীত এতিয়া আমি পিকত পাইছিলো মই যদি আপোনালোকক ক'ব খোজো মই আজি কাৰণে কৰোনালৈকে যাব খোজা নাছিলো আমি যদি জাস্ট
আমি 4 জুলাইত আছিলে 77 জন গুৱাহাটীত আৰু এতিয়া আমি 300ৰ তলত আহিছোঁ গতিকে মই খুব আশাবাদী যে এতিয়া আমি ডেইলি অলমোষ্ট 50,000 টেষ্ট কৰি আছোঁ এদিনত 50,000 টেষ্ট আমি কৰি আছোঁ আৰু এই ধৰণৰ যদি টেষ্ট আমি কৰিব পাৰোঁ তেতিয়াহ'লে 30 আগষ্টলৈকে যিটো কয় টেষ্ট ট্ৰেক আইচলেট টেষ্ট ট্ৰেক ট্ৰিট এণ্ড আইচলেট চ' সেই নিয়মত আমি খুবকৈ গৈ আছোঁ গতিকে মইতো ভাবোঁ যে ৰাইজে যদি সহযোগ কৰে শেষ হৈ যাব কিন্তু ৰাইজে যদি আকৌ মাস্ক নিপিন্ধা আৰম্ভ হয় কমা বুলি আকৌ ৰাইজে যদি যেনেকৈ আপোনালোক দুজন এতিয়া বহি আছে সন্মুখতে গেপ কমাই সেইটোকে চ' ৰাইজে যদি আকৌ মাস্ক নিপিন্ধা আৰম্ভ কৰে তাৰপিছত আকৌ আমাক কথা ক'লে লাভ নহ'ব তেতিয়া আকৌ লকডাউন কৰিব লাগিব যদি ৰাইজে এতিয়া যোৱা 2 সপ্তাহ লকডাউন কৰাৰ কাৰণে আজি এটা গুৱাহাটীখন ইম্প্ৰুভ হ'ল আৰু এইবাৰ গুৱাহাটীত বহুত মানুহে মাস্ক বা এটা ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিছে সেইটো যদি মেইনটেইন কৰি থাকে 30 আগষ্টৰ ভিতৰত আমাৰ বহুত ভাল হ'ব কিন্তু যদি আকৌ একে কৰি দিয়ে তেতিয়াহ'লে আকৌ য'ত আছিলোঁ এইটো লুডু গুটিৰ দৰে 99লৈকে গ'ল সাপে খাই দিলে আকৌ তলত নামি আহিলে গতিকে 15 আগষ্টলৈকেতো আমি কৈছোঁ যে প্ৰত্যেক সোমবাৰ মঙলবাৰে ইণ্টাৰ ষ্টেট অহা যোৱা কৰিব পাৰিব প্ৰত্যেক সোমবাৰ মঙলবাৰে ৰাস্তাৰ এফালে দোকান খুলিব পাৰিব কিন্তু সেই এফালৰ ভিতৰত জিম আদি পৰিলেও খুলিব পাৰিব গতিকে এই দুটা আমি এবাৰ ৰিলেক্সেশ্যন কৰি দিছোঁ যে প্ৰত্যেক সপ্তাহৰ শনিবাৰ ৰবিবাৰ কাৰফিউ থাকিব সোমবাৰৰ পৰা কিন্তু সোমবাৰ মঙলবাৰে নগাঁৱৰ মানুহ যোৰহাটৰ মানুহ গুৱাহাটীত আহিব পাৰিব আৰু অফিচৰ এটেণ্ডেঞ্চ 100% নাইট কাৰফিউ উইল বি দেয়াৰ 6 to 6 তিনিটা কালি চিফ ছেক্ৰেটাৰী নটিফিকেশ্যন ওলাইছে এটা হ'ল অফিচ 100% এটেণ্ডেঞ্চ Six to 6 থাকিলে সোমবাৰ মঙলবাৰ ইণ্টাৰষ্টেট মুভমেণ্ট ইজ এলাউড মানডে টিউজডে আৰু ৰাস্তাৰ এফালে যদি জিম পৰে চেলুন পৰে যি পৰিব এটা ফালে তেওঁলোকে কাম কৰিব পাৰিব যোনদিনা খোলা পৰে সিদিনাখন সকলো খোলা সোঁফালৰটো সোঁফালে বাওঁফালৰটো বাওঁফালে আৰু ইয়াত সোঁফালে যেতিয়া খুলিব সকলো খুলিব বাওঁত যেতিয়া খুলিব সকলো খুলিব ৰেষ্টুৰেণ্টটো খুলিব কিন্তু সোমবাৰ মঙলবাৰে মানে এই ডিভিজনটো চলি থাকিব মলতলো খুলিব পাৰিব যদি এটা ছাইডত পৰে বজাৰ নাই সাপ্তাহিক বজাৰ হাট বজাৰ একো নাই কিন্তু এটা ফালে যি পৰিব সেইটো খুলিব পাৰিব অল্টাৰনেট ডেজত গতিকে অলপ কৰি থকা হৈছে আৰু এটা দিনত আমি যোৱাকালি পৰহিটো আমি 42,000 টেষ্ট কৰিছোঁ 4 জুলাইত আমাৰ টাৰ্গেট আছে 50,000 টেষ্ট কৰা বিল' 5 চ' আমাৰ টাৰ্গেট আছে 4 জুলাইত 50,000 টেষ্ট আমি এদিনতে কৰিম চবেই তাৰ কাৰণে গিয়েৰ আপ হৈছে চ' 4 জুলাইত আমি 4 আগষ্টত আমি টাৰ্গেট লৈছোঁ 50,000 টেষ্ট গোটেই অসমত আৰু গুৱাহাটীত এতিয়া আমি ডেইলি 5,500 টেষ্ট কৰিছোঁ যোৱাকালি 5,500 টেষ্ট হৈছে গুৱাহাটীত আৰু সেইকাৰণে যিখিনি এতিয়া ওলাই আছে শেষ ভাগৰ বস্তুখিনি ওলাই আছে আৰু আজি 4টা বজাত আহিব অসম পুলিচে প্লাজমা ডনেশ্যনৰ আজি এটা কাৰ্যসূচী ৰাখিছে মেডিকেলত আৰু তাতে মই প্লাজমাৰ বিষয়ে ক'ম আজি গুৱাহাটী মেডিকেলত 4টা বজাত অসম পুলিচৰ আৰোগ্য হৈ অহা যিসকল বিষয়া কনিষ্টবল আছে তেওঁলোকে আজি প্লাজমা দিব আমি সৰু ফাংচন এটা 4টা বজাত গুৱাহাটী মেডিকেল কলেজত ৰাখিছোঁ চব অভিযোগবিলাক আনফাউণ্ডেড প্ৰথমতে অভিযোগ ওলালে যে আমি বহুত চেনিটাইজ কিনিছোঁ টোটেল আমি চেনিটাইজাৰ কিনিছোঁ 84 লাখ rupees বাকী যি চেনিটাইজাৰ কিনিছে এক্সাইজ ডিপাৰ্টমেণ্টে কিনিছে এক্সাইজ ডিপাৰ্টমেণ্টে নিজৰ দোকানবিলাকৰ পৰা কিনিছে নাই খুলিব পাৰিব এতিয়া ৰাস্তাৰ এফালে থাকিলে
সো সেইটো এটা আনফাউণ্ডেড হৈ গ'ল তাক পিপি কিট আমি ইণ্ডিয়াৰ ভিতৰতে কম দামত কিনিছোঁ আমাৰ এভাৰেজ লকডাউনৰ সময়ত 1000ৰ পৰা 1100 টকা থাকিব এভাৰেজ কোনোবা বেছি কোনোবা কম আৰু ভাৰতৰ সকলো ৰাজ্যৰ পৰা আমি আনিছোঁ যে সকলো ৰাজ্যতকৈ উত্তৰ পূৰ্বতকৈতো আমি 75% কমত আছোঁ মানে কোনো তুলনাই নহয় কাৰণ আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছিল উত্তৰ পূব লকডাউনৰ সময়ত উৰিষ্যা পশ্চিমবংগ সকলোৰেতকৈ আমি 50 টকা কমত আছোঁ ক'তো আমি ওপৰত নাই আৰু কোনোবাই কৈছে 70 কোটি টকা কিনিছে এইবোৰ মিছা কথা আমি 1.5 লাখ ভাৰত চৰকাৰে দিছে 40,000 আমি ডনেশ্যন পাইছোঁ অসমততো ডনেশ্যন কম্পোনেণ্ট বহুত আছে যিমান বস্তু আমি কিনিছোঁ দ্বিতীয়তে কেন্দ্ৰীয় চৰকাৰে কোনো 600 কোটি টকা আমাক দিয়া নাই 160 কোটি টকা দিছে যাকি যি কৰি আছোঁ আৱাৰ হাৰ্ড আৰ্ন ৰিচোৰ্চ কষ্ট কৰি আমি মিলাই আছোঁ তাৰ মাজত প্ৰাদেশিকৰণো কৰিছোঁ তাৰ মাজত 1 তাৰিখৰ পৰাও দৰমহা দিছোঁ গতিকে যিবিলাকে ক্ৰিটিচাইজ কৰিছে দে আৰ আনৱেৰ এবাউট এফৰ্ট অফ আছাম যেতিয়া 30 তাৰিখে মই এছেম্বলিত কম 31 তাৰিখে কম তেতিয়া চিৰাচৰিত ধৰণে তেওঁলোকে যিটো দুখ প্ৰকাশ কৰিব লাগে কৰিব আজিলৈকে চাব কোনো এটা মেজৰ পলিটিকেল পাৰ্টি এটা ষ্টেটমেণ্ট দিয়া নাই যে ৰাইজ ওলাই আহক প্লাজমা ডনেশ্যন কৰক এক্সেপ্ট বিজেপি তেওঁলোকে কমিটি বনাইছে কি কন্ট্ৰিবিউশন দিলে কৰোনা ফাইটটো হোৱাট ইজ দেয়াৰ কন্ট্ৰিবিউশন এটা ষ্টেটমেণ্ট দিয়া নাই যে মাস্ক পিন্ধি থাকক গতিকে এই ব্যক্তিসকলে আৰোগ্য নিধিত এটা টকা জমা নিদিলে তেওঁলোকৰ কি মৰেল ৰাইটছ আছে সেইকাৰণে কৈছোঁ যে মোৰ মুখখন খোলাব নালাগে মুখখন খুলিলে অসুবিধা হ'ব জিএসটি আমাৰ কালেকশ্যন ভাল হৈ আছে এই মাহত ইন স্পাইট অফ লকডাউন উই কালেক্টেড 600 crores আপোনালোকে নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই টুইটাৰ দিয়ে থাকে চাব ইউ উইল বি প্ৰাউড আসাম ইজ ওৱান অফ দ্য বেষ্ট ষ্টেট টপ 5ত আমি আছোঁ জিএসটি কালেকশ্যনৰ ক্ষেত্ৰত আৰু কৰ্তনটো কথাই নাহে কম্পেনচেশ্যন আমাক যোৱা মাহতো দিছে ভাৰত চৰকাৰে এই মুহূৰ্তত চিন্তা কৰা নাই পিছলৈকে পূজালৈকে এনেকৈ চলিব পূজাৰ পিছত যদি দামৰ কিবা কৰিব লাগে অসমে যিমান কাম ট্ৰেন্সপাৰেণ্টলি কৰিছে কোনেও কৰা নাই আমি সেইটো সময়ত টেণ্ডাৰ কৰিছিলোঁ পিপি কিটৰ টেণ্ডাৰত ৰেট আহিছিল 3200 টেণ্ডাৰত আমি সেইকাৰণে টেণ্ডাৰ বাদ দি যেনে তেনে চব ষ্টেটক দাম সুধি আপোনালোকে কিমান মেক্সিমামত কিনিছে বেংগলে কৈছে 1200 কোনোবাই মণিপুৰত সুধিছোঁ ইমান অৰুণাচলত সুধিছোঁ ইমান কৰি এভাৰেজ প্ৰাইচটো অসমৰ আটাইতকৈ কম বুলি নকলেও সেই সময়ৰ ইণ্ডিয়াৰ ষ্টেটবিলাকৰ প্ৰথম 7-8খন কম দামত কিনা ৰাজ্যৰ ভিতৰতো আমি থাকিমেই বেছি কি যিমান লাগিব সব খৰচ হৈ যাব ইয়াতে আপোনালোকে প্ৰথম কৈ আছিল কম আছে ডাক্তৰে আপত্তি কৰিছে এতিয়া আকৌ উলুটা মাৰিলে কেনেকৈ হ'ব আটাইতকৈ কম মই ক'লো নহয় যে এভাৰেজ যেতিয়া ওলাব সেইটো সময়তো দাম নাছিল না কোনোবাই 1500 দিছে কোনোবাই 600 দিছে কোনোবাই 900 দিছে এভাৰেজ প্ৰাইচ অসমৰ আটাইতকৈ কম হাইয়েষ্ট প্ৰাইচটো অসমৰ আটাইতকৈ কম বোথ এভাৰেজ এণ্ড হাইয়েষ্ট কৰবাত এতিয়া এদিনত এটা পিছু পিপি কিট নাই য'ত যি পাইছে থপিয়াইছোঁ সেইটো সময়ত কিন্তু আমাৰ ডনেশ্যন কম্পোনেণ্ট বহুত ভাৰত চৰকাৰে আমাক 1.5 লাখ দিছে ৰিলায়েন্সে 10,000 দিছে টাটা ট্ৰাষ্টে দিছে অসমত গোটেই বস্তুটো ডনেশ্যন কম্পোনেণ্ট বহুত এতিয়া আমি আমাৰ কোভিড চেণ্টাৰবিলাকত আমি পেপাৰ দিছোঁ ৰেডিঅ' দিছোঁ চব ডনেশ্যন মানুহে নিজে আগবাঢ়ি ডনেশ্যন দি আছে এটা পেপাৰে নিউজ বনাইছে ৰেডিঅ' দিছে এটা চেণ্টাৰত এটা ৰেডিঅ' 150 টকা 150 টকা কোনোবা এজন মানুহে ৰিলিজ হোৱাৰ সময়ত দি থৈ গৈছে যে মই দিলোঁ 150 ৰেডিঅ' এটা আপোনালোকক ট্ৰিটমেণ্ট ভাল পোৱাৰ পিছত যেতিয়া ওলাই গৈছে তেওঁলোকে ৰেডিঅ' এটা দি থৈ গৈছে ডনেশ্যন আমিয়ে কৈ আছোঁ যে দাদা আপুনিতো দিব পাৰে দিব নেকি স্যাৰ 1 টকা আমি খৰচ কৰা নাই কোনো ৰেডিঅ'ৰ নামত এটা পইচা আমি খৰচ কৰা নাই এটা চেণ্টাৰত এটা কোনোবা মানুহে ডনেট কৰোঁতে এটা 3টাও হৈ গৈছে 4টাও হৈ গৈছে এটা আপুনি সদাশয় ব্যক্তি আপুনি আছে প্ৰথমবাৰৰ বাবে চৰকাৰী হস্পিটেলত আছে ডাঙৰটো এবাৰ কোটিপতি মানুহ চৰকাৰী হস্পিটেলত আছে না ওলাওতে দুখন বোলে দাদা পেপাৰ দুখনৰ দাম 2 মাহ মই দিম আমি সেইকাৰণে শব্দবোৰ কৈ আছোঁ প্ৰভাইড এৰেঞ্জ প্ৰকিউট শব্দটো আমি ক'তো ইউজ কৰা নাই উইল বি প্ৰভাইডিং উইল এৰেঞ্জিং এটা প্লাজমা ডনেশ্যনৰ যোৱা লায়ন্স ক্লাবে দিছে কোনোবাই দিছে মানুহে দি আছে ৰাজনৈতিক দলবিলাকে এইবিলাকৰ বিষয়ে অজ্ঞ সেইকাৰণে তেওঁলোকে
ক'ত 30 কোটি টকাৰ চেনিটাইজ কিনা বুলি কৈ দিছে চাওকচোন। আৰু সেইটো সময়ত অসমৰ যিমান বিভাগে চেনিটাইজাৰ কিনিছে হেলথৰে দাম আটাইতকৈ কম। এই 84 লাখ টকাটো পিছত মইতো এনকাৰেজ কৰিম যে বহুত ডিপাৰ্টমেণ্টে কিনিছে নহয়, হোমে কিনিছে, পুলিচে কিনিছে, CRPয়ে কিনিছে, BSFে কিনিছে, এয়াৰপৰ্ট অথৰিটিয়ে কিনিছে, পৃথিৱীতো যিমান চেনিটাইজাৰ কিনিছে এইবোৰ ষ্টেট গভৰ্ণমেণ্টে ছাপ্লাই দিয়া নহয়, হস্পিটালত দেখাবিলাকহে আমি দিয়া। DC বিলাকে কিনিছে, কোনোবাই কিনিছে। NFSMে মাত্ৰ 84 লাখ টকাত কিনিছে আৰু কেন্দ্ৰীয় চৰকাৰে ধৰি দিয়া দামতকৈ কমত কিনিছে। কেন্দ্ৰীয় চৰকাৰে যদি কৈছে যে 450 দাম, আমি 410 টকাত কিনিছো, আমি কমত কিনিছো। সেইকাৰণে মইতো ৰখি আছো বিধানসভা হওক, মোৰ মুখখন খজুৱাই আছে। দুখটো হোৱা নাই নেকি? এনেকে অসমত মানুহ মৰিব বুলি কৈছিল, নমৰিলে। PP কিট নাই, নহল। মহেন্দ্ৰ মোহন চৌধুৰীৰ পিছত ক'ত এডমিশ্যন দিব তাকে লৈ কিমান চিন্তা, কিমান মানুহক দুখী কৰি দিছে চিন্তা কৰকচোন। ক'ৰ পৰা প্লাজমা পাব, ক'ৰ পৰা ICU পাব, ক'ৰ হস্পিটাল হ'ব, ইমান দুখী মানুহক মই জীৱনত দেখা নাই। মানুহৰতো আশীৰ্বাদ কি আছে? আজি আপোনালোকে চাব যে মই একোটা টুইট দিলে অসমৰ দৰে জেগাত 1600-1800 মানুহে পঢ়ে, এটা ফেচবুক দিলে 20,000 মানুহে পঢ়ে, এটা এই প্ৰেছ কনফাৰেন্সখনে উঠি গৈ চাব 2 লাখ মানুহে চাই আছে। আপোনালোকৰতো TV, পেপাৰ চবৰে TRP মোৰ ফেচবুক, টুইটাৰ আণ্ডাৰ ডাউন হৈ গৈছে। কোনে দুখ নকৰিব কওক? এটা চব দুখত থাকিবই নহয়, হয় নহয়? 2 লাখ মানুহে মোৰ টুইটাৰত যোগ হৈছে মাত্ৰ যোৱা 1.5 মাহত। কিন্তু অসমৰ দৰে সৰু ষ্টেটত কি আপোনালোকে কলা শিল্পী নাম কৈ থাকে, চবতকৈ মোৰ ঘোঁৰা আগত দৌৰি আছে। কিন্তু দুখটো পাবই না। ইট ইজ বাই পাব্লিক চাৰ্ভিচ। কোনো ইয়াত পলিটিক্স নহয়। হিন্দু, মুছলিম, বৌদ্ধ, জৈন, খ্ৰীষ্টিয়ান কোনো মানুহে ক'ব নোৱাৰে যে কিবা ডিছক্ৰিমিনেশ্যন হৈছে। কলাপছ কৰিলে যিবিলাক মানুহে সুখ পালেহেঁতেন, সিহঁতৰ সুখটো দিব পৰা নাই, সেইটোৱে। প্ৰথম ক'লে কৰোণা বেমাৰে নহয়, যিকেইটাই ক'লে গোটেইকেইটা হস্পিটালত আহিলে। যিকেইটা টিভিয়ে নিউজ কৰিলে গোটেইকেইটা টিভিৰ জাৰ্নেলিষ্ট কৰোণা চেণ্টাৰত সোমাই গ'ল নে নাই কওক? দিছ কয় পয়েটিক জাষ্টিচ। কোনো নহয়, যিমানে নিউজ কৰি